ৰাস মহোৎসৱত দৰ্শকক মুহিবলৈ ন চমক। নলবাৰীত 13 দিনীয়াকৈ আৰম্ভ হৈছে ৰাস মহোৎসৱ। 86 বছৰীয়া উত্তৰ পূবৰ বৃহৎ ধৰ্মীয় অনুষ্ঠান নলবাৰী হৰি মন্দিৰত এইবাৰ উপস্থাপন কৰা হৈছে 1300কৈ মৃন্ময় মূৰ্তি। নলবাৰীত 3 দিনীয়াকৈ মাজুলীৰ জীৱন্ত ৰাস। প্ৰথমবাৰলৈ ব্যাপক ৰূপত নলবাৰীত প্ৰদৰ্শন কৰা হৈছে মাজুলীৰ জীৱন্ত ৰাস। নলবাৰী ৰাস মহোৎসৱৰ এইবাৰ বিশেষ আকৰ্ষণ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আদৰ্শ গাঁৱৰ আৰ্হি। সুন্দৰকৈ উপস্থাপন কৰা আদৰ্শ গাঁও চাবলৈ দৰ্শকৰ ভিৰ। ঘোঁৰাৰ পিঠিত উঠি ৰাস চাব পাৰিব নলবাৰীত। দেওবাৰে দৰ্শনাৰ্থীৰ বাবে মুকলি কৰে ঘোঁৰাৰ পিঠিত উঠি ৰাস চোৱাৰ সুবিধা। মৃন্ময় মূৰ্তি প্ৰধান ৰাসত জীৱন্ত ৰাধাকৃষ্ণ দেখি আপ্লুত দৰ্শক। মাজুলীৰ শিল্পীয়ে প্ৰদৰ্শন কৰা জীৱন্ত ৰাসৰ অত্যাধুনিক কাৰিকৰী কৌশলে মুহিছে শত সহস্ৰ দৰ্শনাৰ্থীক। নলবাৰী দতৰাৰ হাতৰ বৰি ৰাসত দেখা গৈছে বাঁহৰ চক্ৰবিহু। RSSৰ স্থানীয় কৰ্মীয়ে সজা বাঁহৰ চক্ৰবিহুলৈ ৰাইজৰ ব্যাপক সঁহাৰি। মাত্ৰ 5 টকা প্ৰৱেশ মূল্যতে দৰ্শকে উপভোগ কৰিছে সেই ব্যতিক্ৰমী দৃশ্য। টিহুৰ বাৰোৱাৰী ৰাস মহোৎসৱত উদ্ভাৱনী চমক। টিহু নৈৰ ওপৰত বৈদ্যুতিক কৌশল প্ৰয়োগ কৰি সাজিছে দলং। দৰ্শনাৰ্থীৰ বাবে নৈৰ ওপৰতে সজোৱা হৈছে জলপৰী ধাবা আৰু ৰেষ্টুৰেণ্ট। স্থাপন কৰা হৈছে দেৱ দেৱীৰ মৃন্ময় মূৰ্তিও। দৰ্শনাৰ্থীসকলক সেৱাত ক্ৰুটি কৰা নাই স্থানীয় দল সংগঠনে। পলাশবাৰীত RSS ৰাষ্ট্ৰ সেৱিকা সমিতিয়ে দৰ্শনাৰ্থীক বিনামূলীয়াকৈ যোগান ধৰিছে গৰম পানী। ব্যৱস্থা কৰিছে মাতৃ দুগ্ধ পান কেন্দ্ৰৰো। ইফালে নগাঁৱৰ বৰহমপুৰত অভিনেত্ৰী আশা বৰদলৈয়ে যশোদাৰ ভাৱত মোহিত কৰে অজস্ৰ দৰ্শকক। গোপীৰ ভাৱত মুস্কান বেগমৰ ভূমিকাও আছিল অনন্য। নলবাৰীৰ পৰা সুভাষ দাস, মচলপুৰৰ পৰা সুবৰ্ণ পাঠক আৰু বৰহমপুৰৰ পৰা ঋতু নেওগ, প্ৰাগ নিউজ।